(2024-25) বৰ্ষৰ দশমমান শ্ৰেণীৰ বিদায় সভাৰ প্ৰতিবেদন 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 30 তাৰিখে দক্ষিণ হজাৰ হাইস্কুলৰ 2024-25 বৰ্ষৰ দশমমান শ্ৰেণীৰ বিদায় সভা বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰীযুত সুজিত কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী আৰু নন টিচিং ষ্টাফ সকলোলৈকে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যায়ী ছাত্ৰ-ছাত্ৰী ও নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰাও নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে। সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰাও বিদ্যায়ী ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত উজ্জ্বল কামনাৰে সুৱলা ভাষণ প্ৰদান কৰি দশমমান শ্ৰেণীৰ বিদায় সভা সামৰণি মাৰে। প্ৰতিবেদনৰ লেখক উপাঠক এন কমল সিংহ, সহ শিক্ষক, দক্ষিণ হজাৰ হাই স্কুল।